নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি ভিডিঅ'টোত আলোচনা কৰিব গৈ আছো আজি এটা ইম্পৰ্টেন্ট নিউজ যি আসাম ট্ৰিবিউনত আহিছে সেই নিউজটো হৈছে মিজোৰাম ৰিএফাৰ্মছ 1875 বাউণ্ডাৰী ষ্টেণ্ডছ এমিড অনগোয়িং টকছ উইথ আসাম যে মিজোৰাম আৰু অসমৰ মাজত যি ডিসপিউট চলি আছে লেণ্ডক লৈ বা সীমাৰ যি বাউণ্ডাৰী ডিসপিউট হয় সেই ডিসপিউটটো লৈ তেওঁলোকৰ যি মিজোৰামৰ গভৰ্ণমেণ্ট হয় তেওঁলোকে আকৌ ৰিএফাৰ্ম কৰিছে তেওঁলোকৰ যিটো পুৰণা ষ্টেণ্ড হয় সেই একেটা ষ্টেণ্ডকে তাকে লৈ এই নিউজটো আছিলে আৰু অসম গভৰ্ণমেণ্টে কোনটো নটিফিকেশ্যনৰ আণ্ডাৰত যায় সেই কথাটো লৈ এই নিউজটো আহিছে এতিয়া আমি যদি চাওঁ এবাউট দ্য ডিসপিউটটো আচলতে কি হয় এইটো এটা আমি ক'ব পাৰিম যে কলনিয়েল লিগেসি হয় আমি সকলোৱে জানো আমাৰ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত আমাৰ অসম হওক মিজোৰাম হওক শাসন কৰা হৈছিল সেই ঠিক যেতিয়া ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত আছিল তেতিয়া কি কৰিছিল নিজৰ এডমিনিষ্ট্ৰেটিভ কনভেনিয়েণ্টৰ কাৰণে ব্ৰিটিছে দুটা নটিফিকেশ্যন আনিছিল প্ৰথম নটিফিকেশ্যনটো তেওঁলোকে আনিছিল 1875ত 1875ৰ নটিফিকেশ্যন মতে ডিফাৰেন্সিয়েট কৰা হৈছিল লুচাই হিলছক ক'ৰ পৰা প্লেইনছ অফ কাছাৰৰ পৰা আৰু এই যিটো ডিফাৰেন্সিয়েট বাই নটিফিকেশ্যনটো কোনখন আহিছিল বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট যি 1875 হয় সেই এক্টখনৰ আণ্ডাৰত আহিছিল ইয়াতে কিন্তু এটা বস্তু কনসিডাৰ কৰা হৈছিল যে মিজোৰামৰ যি তেওঁলোকৰ চিফ আছিল তেওঁলোকক কনসালটেশ্যন কৰিহে যে ক'লৈকে সীমা হ'ব এই কথাষাৰ ব্ৰিটিছে নিৰ্ধাৰিত কৰি দিছিল কিন্তু তাৰ পিছত তেওঁলোকে আকৌ এটা নটিফিকেশ্যন আনিছে সেই নটিফিকেশ্যনখন 1933ত আনিছে য'ত তেওঁলোকে প্ৰিন্সলি ষ্টেট অফ মণিপুৰ আৰু লুচাই হিলৰ বাউণ্ডাৰীৰ কথা কৈছে আৰু লগতে বাউণ্ডাৰীজ অফ দ্য নৰ্থ ইষ্ট ইণ্ডিয়াৰ কথা তাত মেনশ্যন কৰিছে আৰু অসমৰ যি গভৰ্ণমেণ্ট হয় অসম গভৰ্ণমেণ্টে এতিয়া এই 1933 যিটো নটিফিকেশ্যন হয় সেই নটিফিকেশ্যনটোক মানি চলি নিজৰ বাউণ্ডাৰীৰ কথা কয় ইয়াত এই নটিফিকেশ্যনখন অপ'জ কৰাৰ আৰু এটা কথা আছে মিজোৰামৰ কিয়নো তাত তেওঁলোকৰ যি চিফসকলৰ কনচালটেশ্যনটো লোৱা হোৱা নাছিল এতিয়া যদি আমি চাওঁ নেক্সট অসম আৰু মিজোৰামে কিমান বাউণ্ডাৰী শ্বেয়াৰ কৰে 164 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে আৰু ইয়াতে ডিসপিউটেড কি ডিস্ট্ৰিক্ট জড়িত হৈ আছে আমাৰ অসমৰ ফালৰ পৰা জড়িত হৈছে কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দি ঠিক তেনেদৰে মিজোৰামৰ ফালৰ পৰা জড়িত হৈ আছে আইজল কোলাশিব আৰু মামিত এতিয়া এইটো হৈছে মিজোৰামৰ লগত আমাৰ ডিসপিউট যিহেতু অসমে যেতিয়াৰ পৰা ষ্টেটহুড পাইছে তাৰ পিছৰ পৰাই বেলেগ বেলেগ আমাৰ যি নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় তেওঁলোকো ক্ৰিয়েশ্যন হৈছে গতিকে ডিসপিউটটো বহুতো ষ্টেটৰ লগত এতিয়াও চলি আছে যেনেকৈ মেঘালয়ৰ লগত আছে অৰুণাচল প্ৰদেশৰ লগত আছে আৰু নাগালেণ্ডৰ লগত আছে মেঘালয়ে যদি চাওঁ তেন্তে আটাইতকৈ দীঘল বাউণ্ডাৰী আমি শ্বেয়াৰ কৰোঁ 884 কিলোমিটাৰ বাউণ্ডাৰী অসম আৰু মেঘালয়ৰ মাজত আমাৰ শ্বেয়াৰ হয় ইয়াতে 12টা এনেকুৱা কনফ্লিক্টেড জোন আছে য'ত নেকি 2022ৰ যিখন এগ্ৰিমেণ্ট হয় তাৰ দ্বাৰা কি হৈছে 6টা কন্টেনচিয়াছ যি প্লেচ হয় তাৰ ৰিজল্ভ হৈছে ডিসপিউট আৰু বাকি যি বেছিকৈ সেনসিটিভ ছখন জেগা আছে সেই ডিস্ট্ৰিক্টটো এতিয়াও সলভ হোৱা নাই আৰু ইয়াৰ কথা এতিয়াও চলি আছে গভৰ্ণমেণ্টৰ মাজত এতিয়া অৰুণাচল প্ৰদেশৰ লগত যদি চাওঁ তেতিয়া আমি দেখিম 804 কিলোমিটাৰ বাউণ্ডাৰী আমি শ্বেয়াৰ কৰোঁ আৰু ডিসএগ্ৰিমেণ্ট কিমান আছিল 123 খন ভিলেজৰ মাজত ডিসএগ্ৰিমেণ্ট এটা আছিল কিন্তু নামচাই ডিক্লেৰেশ্যন হ'ল য'ত নেকি অসমৰ গভৰ্ণমেণ্ট আৰু অৰুণাচল প্ৰদেশৰ যি চিফ মিনিষ্টাৰ তেওঁলোকৰ মাজত হৈছিল 2022ত য'ত নেকি আমাৰ এতিয়া ডিসএগ্ৰিমেণ্ট ভিলেজৰ সংখ্যা 86 লৈ কমি আহিলে ঠিক তেনেদৰে নাগালেণ্ডৰ যদি আমি চাওঁ 512 কিলোমিটাৰ আমি বাউণ্ডাৰী শ্বেয়াৰ কৰোঁ আৰু ডিসপিউট এৰিয়া এটা বেল্ট আছে সেই বেল্টটোত তিনিখন ডিস্ট্ৰিক্ট পৰে শিৱসাগৰ যোৰহাট আৰু গোলাঘাট আৰু ইয়াতে কি হৈ থাকে ডিসপিউটৰ বা মাজে মাজে টেনচনৰ পৰিস্থিতিও হ'ব লগা হয় ল এণ্ড অৰ্ডাৰ পৰিস্থিতিও হয় আৰু CRPF ইয়াত এটা নিউট্ৰেল ফ'ৰ্চ হিচাপে কাম কৰি আছে বৰ্তমানে নাগালেণ্ড আৰু অসমৰ যি ডিসপিউট বাউণ্ডাৰী ডিসপিউটৰ কেছটো সুপ্ৰিম কোৰ্টত আছে আৰু আউট অফ কোৰ্ট সেটেলমেন্ট কৰিবৰ কাৰণে বৰ্তমানো কথা বতৰা চলি আছে এতিয়া এই ডিসপিউট কিটাৰ যদি আমি ৱে ফৰৱাৰ্ড চাওঁ বা ইয়াৰ সলিউশন তেন্তে আমি প্ৰথমে চাব লাগিব যে কি কৰিব লাগিব স্যাটেলাইট মেপৰ আমি ইউজ কৰিব লাগিব যাতে প্ৰপাৰ বাউণ্ডাৰী এৰিয়াটো আমি দেখা পাওঁ লগতে টাউনশ্বিপৰ
প্ল্যানিং কৰিব লাগিব যাতে দুইখন ষ্টেটৰ যাৰ যাৰ মাজত প্ৰব্লেম থাকে যি বৰ্ডাৰ এৰিয়া প্লেছৰ মানুহবিলাকে ইফালে সিফালে অহা যোৱা কৰিব পাৰে বা তেওঁলোকৰ মাজত কমিউনিকেশ্যন ট্ৰেড এনেকুৱাবোৰ চলি থাকে ঠিক তেনেদৰে ইনক্লুড কৰিব লাগিব অল ষ্টেক হোল্ডাৰ্ছ ইন দ্য ডিছকাশ্যন যিয়ে নেকি যেনেকৈ আমাৰ চিভিল ছ'চাইটি NGO বা গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট যিসকল ষ্টেক হোল্ডাৰ্ছ হয় সকলোৰে অপিনিয়ন আমি ল'ব লাগিব নেক্সট ৰিভাইভেল অফ আৰ্টিকল 263 অফ দ্য কনষ্টিটিউশ্যন ইয়াতে কি আছে ইণ্টাৰ ষ্টেট কাউন্সিলৰ কথা আছে যিয়ে নেকি এডভাইচ কৰে যদি ষ্টেটৰ মাজত কিবা যদি ডিছপিউট থাকে কেনেকৈ সলভ কৰিব লাগে আজি আমাৰ এই নিউজটো ৰিলেটেড ইমানে ইনফৰমেশ্যন আছিল এনেকুৱা ধৰণৰ ইনফৰমেশ্যন যদি আপোনালোকে আৰু চাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটোক ফ'ল' কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ